হে কৃপালু বাপ সমস্ত আমি আপোনাক সব সমস্তৰে শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ। আপোনাক সবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ ভাগৱতৰ দশম স্কন্ধৰ নন্দ আদি গোপসকলৰ ইন্দ্ৰ যজ্ঞৰ উদ্যোগ শ্ৰীকৃষ্ণৰ দ্বাৰা ইন্দ্ৰ যজ্ঞ ভংগ আৰু গোপৰ্ধন পূজা। কহে শোক শুনা কৃষ্ণ চৰিত্ৰ প্ৰচুৰ এ বিপসকলৰ কৰ্ম গৰ্ব কৰি ইন্দ্ৰ দৰ্পক পাছে হৰি বাক মনে ইন্দ্ৰ যাগ ভংগ কৰি লন্ত নাৰায়ণে এদিনে কোৱা সন্ত কৃষ্ণে পৰম কৌতুকে দেখন্ত ইন্দ্ৰক পূজা কৰিবে উৎসুকে হে পৰম উদমে গোপে মিলাৱে সম্ভাৰ এ জানি আনন্দক কৃষ্ণে কৰি নমস্কাৰ হে পুষন্ত পীড়িত বৃদ্ধ গোপৰ সমাজে পৰম উদম দেখো কৰে সামৰাজে হে কোনে দেৱে পুজিবাই হাৰ কোন ফল হে কৰি উকপিতি শুনি বাক কৌতূহল হে নাহি গুপ্য কৰ্ম কিছু মহন্ত জনৰ তুল্য দৃষ্টি সবাতে ন চাৱে আত্মপৰ কৰে কৰ্ম সৰ্বজনে জানিও নজানি জানন্তাৰ সিদ্ধি ফল নপাৱে অজ্ঞানী হে আৰম্ভিলা কৰ্ম কিবা শাস্ত্ৰৰ বিচাৰে কিবা কৰিবা কচাৱা লোক ব্যৱহাৰে ভাল মতে প্ৰীতিমূত কহিও সতৰ হেন শুনি দিলানন্দে কৃষ্ণ কয়ুতৰা দশম স্কন্ধ হল ভগৱন্ত কৃষ্ণৰ এই ভাগৱত স্বৰূপ ভগৱন্ত মূৰ্তিৰ মুখপদ্ম। এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ আৰু এই শাস্ত্ৰ হল ভগৱন্তৰ নিৰ্গুণ চৈতন্যৰ ৰূপ। প্ৰতিটো স্কন্ধই তেওঁৰ নিৰ্গুণ দেহৰ একো একোটা ভক্তিৰ অংগ। দশম হল ভাগৱত ভগৱন্তৰ মুখপদ্ম। আমাৰ মুখত কিমানটা অংগ আছে? দুটা চকু আছে, মুখ আছে, নাক আছে, কাষতে কাণ আছে, কপাল আছে, হয়নে নহয়? গালৰ হনু আছে, হয়নে নহয়? মানুহজনৰ পৰিচয়টো মুখখনৰ যোগেদিয়ে হয়। ভাগৱত ভগৱন্তৰ স্বৰূপ তত্ত্ব, এই শাস্ত্ৰৰ মূলভূত যে ঐশ্বৰিক ঈশ্বৰীয় গভীৰ আধ্যাত্মিক তত্ত্ব সমস্তখিনিয়ে ভগৱন্তৰ মুখৰ ৰূপ লৈছে। বহুত বিৰল।
কিন্তু কিন্তু ভগৱন্তৰ নিৰ্মাণত এয়াই হ'ল অলৌকিকতা। কল্পতৰু মানে আজিলৈকে নুবুজিলে নেকি? কল্পতৰু শাস্ত্ৰটো কি বস্তু? আৰু ইয়াৰো নহয় আকৌ, কল্পতৰু শাস্ত্ৰ বোলে বৈকুণ্ঠৰে, আৰু বৈকুণ্ঠৰ বস্তুটো আকৌ মৰ্ত্যত কিয়? এইটো বৰ ডাঙৰ প্ৰশ্ন। বহুতেই সোধে যে কল্পতৰু মানেনো কি? কল্প মানে সময়, তৰু মানে বৃক্ষ। এতিয়া সময় জানো বৃক্ষ হ'ব পাৰে? কল্পবৃক্ষ বুলি আমাৰ কলগছজোপাকে কোৱা হয়। কল্পবৃক্ষ বুলি এইটো কাৰণে আমাৰ মানুহে আক্ষৰিক অৰ্থত ভাবি লয় যে জন্মৰ পৰা মৃত্যুলৈকে কলগছজোপা ৰসাল হৈ থাকে সদায়। একমাত্ৰ কল্পবৃক্ষ যি জন্মৰ পৰা তাৰ অন্তিম সময়লৈকে একদম শুকাই শেষ হোৱালৈকে সি তাক ৰস ধৰি ৰাখে, আৰু ফল মাত্ৰ এবাৰেহে দিয়ে দেই। ডাবুল টাইম কিন্তু সি ফল নিদিয়ে। অৰ্থাৎ কল্পৰূপী ঈশ্বৰৰ তৰুৰূপী সময়ক যদিহে তুমি অনুভৱ কৰিব পাৰা, গম পাইছেনে? কাল হ'ল সময় স্বৰূপ ঈশ্বৰ নিজেই। এই কালৰূপী বৃক্ষ জগতৰ ঈশ্বৰে ৰচনা কৰিছে, মূলৰূপী গুৰি তেওঁ নিজে ধাৰণ কৰি। তৰু মানে হ'ল বৃক্ষ, কল্প মানে হ'ল সময়। এই সময় বৃক্ষত তেওঁ মূল ৰূপেৰে বৈকুণ্ঠত থাকি চবকে ধৰি আছে। এই সমস্ত বৃক্ষজোপাক তললৈ ওলোমাই তেওঁ সংসাৰ ৰূপেৰে ৰচনা কৰি দিলে 3টা ডালে। কল্পবৃক্ষজোপাৰ কিন্তু ডাল 3টা, তাৰ ছালৰ তৰপ কিন্তু 8টা। অষ্ট প্ৰকৃতি 8টা তৰপ, 8টা তৰপ পোৱা যায়। কল্পতৰুৰ তৰপ হ'ল 8টা। তৰপ 8টা কাৰণেই দাপৰত আহি তেওঁ দৈৱকীৰ অষ্টম পুত্ৰ হৈ দেখুৱাই দিলে। কল্পবৃক্ষৰ যিটো ছাল আছে, সেই ছালত 8টা তৰপ আছে। এই 8টা তৰপত যোগেশ্বৰে দৈৱকীৰ অষ্টম পুত্ৰ ৰূপে আমাক প্ৰতিভাত কৰি দেখুৱাই দিছে। চোৱা কৃষ্ণ। আৰু মোৰ ডাল 3টা। বোলে কি 3টা? এটা ডালত মই ৰাজসিক, এটা ডালত মই সাত্বিক, আৰু এটা ডালত মই তামসিক। এই 3টা ডালেৰে সৈতে মই তোমালোকৰ কাৰণে মূলৰূপী উৎস হৈ মই ধাৰণ কৰিছোঁ সমস্তকে। কি কৰি? মহত্ব কৰি। তাৰমানে মহত্বৰূপী তত্ত্বতেই সংসাৰ বৃক্ষৰ সৃষ্টি হৈছে। সেইটো কাৰণে সংসাৰ হ'ল মায়া বৃক্ষ, কল্পতৰু হ'ল ভগৱানৰ ভক্তিৰ বৃক্ষ। সংসাৰ হ'ল মায়া বৃক্ষ আৰু কল্পতৰু হ'ল ভগৱন্তৰ ভক্তিৰূপী বৃক্ষ। মায়াৰ পৰা মুক্ত কৰিবলৈ হ'লে আমাক কি লাগিব? মায়াৰ পৰা মুক্ত কৰিবলৈ হ'লে আমাক একান্ত ঈশ্বৰ কৃষ্ণৰ ভকুতি লাগিব। শাস্ত্ৰটো কৈছে যে তোমাক কৰ্ময়ো তাৰিব নোৱাৰে, জ্ঞানেও তাৰিব নোৱাৰে, একমাত্ৰ ভকুতি। সেইটো কাৰণে স্বৰ্গৰ কল্পতৰু আছিলে কি? পাৰিজাত। বৈকুণ্ঠৰ কল্পতৰু আছিলে কি? ভাগৱত। এতিয়া প্ৰশ্নটো এইটোৱে থাকি গ'ল, মৰ্ত্যৰ কল্পতৰু কি? মৰ্ত্যৰ কল্পতৰু হ'ল নিষ্কাম কৃষ্ণৰ সেৱক আৰু ভকত। মৰ্ত্যৰ কল্পতৰু কোন? মৰ্ত্যৰ কল্পতৰু হ'ল সুদামা। মৰ্ত্যৰ কল্পতৰু কোন? উদ্ধৱ। মৰ্ত্যৰ কল্পতৰু ধৰ্মৰাজ যুধিষ্ঠিৰ। আমি আমাৰ কাষতে পোৱা দুজনৰ উদাহৰণটো নিদিলে ভুল হ'ব। মৰ্ত্যৰ কল্পতৰু শংকৰ আৰু মাধৱ। গোটেই জগতকে উদ্ধাৰ কৰা ৰাস্তাটো তেখেতলোকে দেখুৱাই দিয়াই নহয়, গোটেই জগতখনকে তেওঁলোকে নিজৰ ঘৰ বুলি ভাবি লৈছিল। সেইটো কাৰণে মায়াৰূপী বৃক্ষৰ পৰা মুক্ত হৈ ভক্তিৰূপী বৃক্ষক দৰ্শন পোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৱেই হ'ল ভাগৱত স্বৰূপ কল্পতৰু শাস্ত্ৰ। এই কল্পতৰু শাস্ত্ৰ নিৰ্গুণ বস্তু, কাৰণ জগতৰ ঈশ্বৰ হ'ল অনন্ত, জগতৰ ঈশ্বৰ হ'ল অনাদি। অনাদিটো আদি নাই, অনন্তটো শেষ নাই।
অনাদিটোৰ আদি নাই আৰু অনন্তটোৰ সমাপ্তি নাই। এই অনাদি আৰু অনন্ত ইমান ব্যাপক তত্ত্বটোক আমি কেনেকৈ বুজিম? ভগৱন্তই কৈছে, চোৱা মোৰ স্বৰূপেই সেয়া, ময়েই হলো গীতা আৰু ভাগৱত। গীতাৰ জ্ঞান ভক্তি অনাদি অনন্ত, ভাগৱতৰ ভক্তিও অনাদি আৰু অনন্ত। সেইটো কাৰণে দশম হ'ল মোৰ মুখ পদ্ম। বোলে কি? মোৰ মুখলৈকে সকলোৱে চাই থাকে। তাৰ দশম স্কন্ধত কি আছে? দশম স্কন্ধত কৃষ্ণৰ জন্ম, কৰ্ম, লীলা, তেওঁৰ তত্ত্ব, মৰ্ম, অৰ্থ তিনিটা ভাগত, আদি, মধ্য আৰু শেষ চোৱা। এটাইতকৈ বিস্তৃতভাৱে কৃষ্ণৰ লীলাই আছে। কৃষ্ণই কেৱল দশমত তেওঁ অৱতাৰ ধাৰণ কৰি অষ্টমহিয়সী 16,000 গোপীক তেওঁ বিয়া পাতি, হয়নে বাৰু, ৰাসক্ৰিয়া কৰি আমাক অকল সেয়া কৰি দেখুৱাই নহয়, জগতৰ ঈশ্বৰে সমস্ত অসুৰবিলাকক বধ কৰি দেখুৱাইছে দশমত, হয়নে? নন্দ আৰু যশোদাৰ গৃহত তেওঁ তুলি তালি তেওঁক ডাঙৰ দীঘল কৰিছে, কিন্তু নন্দস্বৰূপ পিতৃকো তেওঁ শুদ্ধ পথ দেখুৱাইছে। এই শুদ্ধ পথৰ নিদৰ্শনেই হ'ল এই মোৰ পিতৃয়ে এতিয়া কিহৰ পূজা আয়োজন কৰিছে। ইয়াৰ আগতে তেওঁ সংস্কাৰ দান কৰি আহিছে কাক? বিপ্ৰপত্নীসকলৰ প্ৰসাদ লৈ। ইয়াৰ আগত সেয়া থাকি আহিছে। আমাৰ তাৰ পৰা কীৰ্তন হোৱা নাই যে দ্বিজসকল অলপ অভিমানী আছিল। যিসকল দাপৰ যুগৰ সেই সময়ৰ দ্বিজ আছিলে, দ্বিজসকল অভিমানী আছিলে কি? যে আমি বেদ মন্ত্ৰ জানো, আমি সংস্কৃতৰ বেদ মন্ত্ৰ জানো, আমি যজ্ঞ পুৰুষক প্ৰত্যক্ষভাৱে যজ্ঞৰে পাব পাৰোঁ। গতিকে আমাক তোমালোকে বুজিব লাগিব, আমাক তোমালোকে গুৰু বুলি মানি ল'ব লাগিব। আমি যজ্ঞ পুৰুষক মৰ্ত্যলৈ নমাই আনিব পাৰোঁ আমাৰ যজ্ঞ কৰ্ম। ৰাম আৰু কৃষ্ণই অৱতাৰ লৈ পেলাই দেখুৱাব বিচাৰিছে যে সেইটো যান্ত্ৰিক প্ৰক্ৰিয়া, সেইটো আচল মানৱীয় শুদ্ধ সংস্কাৰী প্ৰক্ৰিয়া নহয়। যদি যজ্ঞ পুৰুষক পাব বিচাৰিছা, যজ্ঞ পুৰুষে ৰচনা কৰা জীৱবিলাকক সেৱা কৰা। যজ্ঞটো প্ৰতীকহে, গম পাইছেনে? যজ্ঞত আহুতি দিয়া হয়, পঞ্চ দ্ৰব্য তাত অৰ্পণ কৰা হয়, বেদৰ মন্ত্ৰ তাত উচ্চাৰণ কৰা হয়, হয়নে? অগ্নিত আহুতি বিসৰ্জন দিয়া হয়, হয়নে নহয়? যে এইবিলাক হ'ল ভগৱন্তৰ ভক্তিৰ তত্ত্ববিলাক তেওঁ বৰণ কৰিবলৈ দেখুওৱা এটা উপায়। যে তুমি জীৱনত যিমান লোভ লালসা যিয়ে নকৰা কিয়, এদিন কিন্তু তুমি জ্বলি ভস্ম হৈ যাব লাগিব। অগ্নি তুমি ছাই হৈ যাব লাগিব। যজ্ঞৰ সাৰটোনো কি? যজ্ঞৰ সাৰটো হ'ল যে সৎকৰ্ম কৰি তুমি জীৱনটো সমাপ্ত কৰা। যজ্ঞটো সেইটোৱেই। প্ৰত্যেকটো বস্তুৱে বৰ মূল্যৱান বস্তু অনা হয়। অৰ্থাৎ কি? এই সংসাৰখনত থকা বেয়া বস্তুবিলাকক আমি বৰকৈ দৃষ্টি নিদি ঈশ্বৰে ৰচনা কৰা ভাল বস্তুবিলাকত আমাৰ দৃষ্টি কৰিব লাগে। ভালটোত দৃষ্টি কৰিলে আমাৰ চিন্তন মনন এইবিলাক আমাৰ পবিত্ৰ আৰু ভাল হৈ যাব। এইটো কাৰণে দ্বিজসকলৰ তেওঁ প্ৰথম অহংকাৰ চূৰ্ণ কৰিলে কেনেকৈ? ভগৱন্ত প্ৰভুক নাপাওঁ কৰি থকা যজ্ঞ পুৰুষৰ সাধকসকলে যজ্ঞ কৰি থাকোঁতে কৃষ্ণ ইমান কৃপাময় হ'ল যে তেওঁলোকৰ যজ্ঞৰ ভাগ মই এইবাৰ নিজে গৈ লৈ লওঁগৈ। এতিয়া দশমত দেখুৱাইছে, চোৱা মই অৱতাৰ লৈ তেওঁলোকৰ যজ্ঞ ভাগ বিচাৰি যাওঁতেও মোক চিনি নাপায়। কিয় মোক চিনি নাপায়? মোক চিনি পাবলৈ অহংকাৰ শূন্য হ'ব লাগিব, কিন্তু তেওঁলোকৰ জ্ঞানৰ অহংকাৰ আছে। বুজি পাইছেনে কথাটো? তেতিয়া মানে কি হ'ল, এই কল্পতৰু হ'ল পবিত্ৰ ভক্তি বৃক্ষ। ভক্তিৰ লগত কোনো ছিদ্ৰ থাকিব নালাগে। ভক্তি সদায় কি হ'ব লাগে? ভক্তি সদায় পবিত্ৰতাৰে ভৰপূৰ হ'ব। সেই ভক্তিয়েহে আমাক তাৰিব পাৰিব। সি শিশুৰ মনৰ দৰে কোমল আৰু সৰল হ'ব লাগে। সেইবাবে বিপ্ৰপত্নীসকলৰ ওচৰলৈ পঠালেই ভাল। প্ৰথম তেওঁ বন্ধুবৰ্গসকলক দ্বিজসকলৰ ওচৰলৈ পঠিয়ালে যে ৰামকৃষ্ণই যজ্ঞৰ ভাগ আপোনালোকক বিচাৰিছে দিয়ক। এই তেওঁলোকে একো নুশুনিলে।
বিপ্ৰপত্নীসকলৰ ওচৰলৈ যেতিয়া পঠিয়াই দিলে তেওঁলোকৰ বিপ্ৰসকলৰ ভাৰ্যাসকল কিন্তু ইমান শিক্ষিত নহয় তেওঁলোকে অকল এটা কামেই কৰে যে আমাৰ স্বামীয়ে সৎকৰ্ম কৰে আমি স্বামীৰ চৰণ সেৱা কৰোঁ তেতিয়া বিপ্ৰপত্নীসকলৰ ওচৰলৈ যেতিয়া জগতৰ গোসাঁই পঠালে তেওঁ বালকসকলক বন্ধুসকলক বিপ্ৰপত্নীসকলে একদম উদাউল হৈ গ'ল বাহ গোটেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰজন আমাৰ ওচৰলৈ আহিছে সেইজনে প্ৰসাদ নিবলৈ পঠিয়াইছে আপোনাৰ হ'ব নাই নাই আপোনালোকৰ হাতত নিদিওঁ আমি নিজে গৈ দি আহিম কেশৱৰ মহিমা জগতৰ ঈশ্বৰ কৃষ্ণই দশম স্কন্ধত কৰি দেখুৱাইছে চোৱা মই নৰ ৰূপলৈ আহি গৈছোঁ এই অৰ্থ এইটো নহয় যে মই কৃষ্ণইহে যে কেৱল ভগৱান এই নৰৰূপী প্ৰত্যেকজন জীৱৰ হৃদয়তে মই আছোঁ প্ৰত্যেকজনক কৰা প্ৰেমৰ যিটো তোমাৰ পবিত্ৰতা এই পবিত্ৰতাটো মোকে অৰ্পণ কৰা এই বিপ্ৰপত্নীসকলৰ প্ৰসাদ গ্ৰহণ কৰি যান্ত্ৰিক যজ্ঞটো যে এটা মিছা বস্তুহে তেওঁ প্ৰমাণ কৰি দেখুৱাই মানৱ সেৱা জীৱ সেৱা ঈশ্বৰ সেৱা এক কৰি তেওঁ বুজাই পেলাই এতিয়া তেওঁ পিতৃ নন্দৰ ওচৰত আহি কৈছে যে মোৰ পিতৃয়েনো ইমানবোৰ দ্ৰব্য কাৰণ গোটাই এইবাৰ কাক পুজিবলৈ লৈছে গৃহতে ঈশ্বৰ থাকিলেও চিনি নাপায় তেওঁ সেইটোও দেখুৱাইছে তেওঁৰ গৃহতেই গোটেই জগতৰ ঈশ্বৰ আছেহি কিন্তু নন্দই সেইটো নাপায় অৰ্থাৎ ঈশ্বৰক যদি জানি যায় আৰু পাই যায় কি হৈ যাব গম পাইছেনে মই কথাটো কিবা এটা বস্তু পোৱাৰ আনন্দতকে কিবা এটা বস্তু প্ৰাপ্তিৰ আশাটো ডাঙৰ বস্তু গম পাইছেনে সেইটো কাৰণে ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱাৰ যিটো আশা যিটো বাঞ্ছা এই বাঞ্ছাটোৰ বৰ আশীৰ্বাদ আছে আৰু পবিত্ৰতা আছে সেইটো কাৰণে কল্পতৰু হ'ল আমাৰ জীৱনৰ ভক্তি বৃক্ষ ভাগৱত স্বৰূপ ভগৱন্তৰ স্বৰূপ বৃক্ষ দ্বাদশ স্কন্ধ ভাগৱতকে একেলগে কোৱা হয় কি বুলি কল্পতৰু বুলি অনাদি অনন্ত তেওঁ কাল ৰূপত যেনেদৰে লীলা কৰিলে সমস্ত তত্ত্ব পৰীক্ষিতৰ ভাগৱত কোৱাৰ পৰা আৰম্ভ কৰি দ্বাদশ স্কন্ধত মাৰ্কেন্দ্ৰ ঋষিক মায়া দৰ্শন কৰি বাল মুকুন্দ স্বৰূপ দৰ্শন কৰালে সমস্ত তত্ত্ব তেওঁ ভাগৱতৰ যোগেদি আমাক দেখুৱাই দিছে ভক্তিৰ গভীৰতা আমাৰ অন্তৰৰ পবিত্ৰতা ঈশ্বৰক আমি হৃদয়ত অনুভৱ কৰিব পৰাৰ যিটো আমাৰ মহানুভৱতা এইখিনিক আমাক ভাগৱত শাস্ত্ৰই দেখুৱাইছে সেইবাবে নন্দক সুধিছে যে হে মোৰ পিতৃ তুমি এই দ্ৰব্য সম্ভাৰ গোটাই লৈ তুমি এবাৰ কি কৰিব বিচাৰিছা মোক কোৱাচোন কৃষ্ণই সুধিছে এৰা মাছে তোলকৰ ৰাজা হিন্দ বিদ্যমানে ও তানে প্ৰিয় মূৰ্তি হবে মেঘ গণ মানে ও কৰে জল বৃষ্টি সৰ্বলোকৰ জীৱন ও শিশব মেঘৰ প্ৰতি সহস্ৰলোচন কৈছে যে ইন্দ্ৰস্বৰূপ দেৱতাৰ কৃপাত বৃষ্টিপাত হয় তেওঁ আমাক জল দান কৰি আমাক সমস্তকে কৃপা কৰি আছে গতিকে তেওঁ এই অনন্ত ৰূপেৰে মেঘৰ ৰূপ লৈ আমাক বৃষ্টিপাত দি আমাক শস্য চামলা কৰায় সেইটো কাৰণে মই ইন্দ্ৰক পূজা কৰিব বিচাৰোঁ এই বস্তুটো তেওঁৰ যুক্তিত আছে অৰ্থাৎ প্ৰকৃতিক অস্বীকাৰ কৰা নাই কিন্তু প্ৰকৃতিক স্বীকাৰ কৰাটো মায়া ভাগৱতে আমাক কৈছে যে প্ৰকৃতিক যদি তুমি ঈশ্বৰ বুলি ভাবিছা এইটো কিন্তু তোমাৰ মায়া আহে প্ৰকৃতিত থকা সত্তাটোহে ঈশ্বৰ সত্তাটো পুৰুষ নহয় সেইটো সময় অনুসৰি কাল অনুসৰি সেইটো কাৰণে কল্পতৰু সময় বৃক্ষ বুজি পাইছেনে আপুনি আজি লেণ্ডলাইনত 10টা অংকত ডাইল কৰি পেলাই আপুনি ফোনত কথা পাতিবলৈ যত্ন কৰিব নেকি বাৰু আপোনাৰ সিমানখিনি সময় আছেনে বাৰু ডাইৰেক্ট স্মাৰ্টফোনত আপুনি নামটো শ্বৰ্ট ফৰ্মতহে লিখিব বিচাৰিব হয়নে নহয় আৰু যিমান পাৰি সিমান সোনকালে ডাইল হৈ ফোনটো লগা চিষ্টেমটোকে আপুনি এডপ্ট কৰিব বিচাৰে হয়নে নহয় কিয় সময় মূল্যৱান বস্তু
সময়টোক আমি অপচয় কৰিব নিবিচাৰোঁ। ভাগৱতো আমাক তাকে বুজাইছে, তোমাৰ জীৱনৰ বহুমূলীয়া সময়খিনি তুমি ভুল পথেৰে গৈ নষ্ট কৰি নেপেলাবা। ভগৱান প্ৰাপ্তিৰ শ্বৰ্টকাট আৰু শুদ্ধ পদ্ধতিটো জানি লোৱা, হা? তেতিয়া তোমাৰ সময় বাচি যাব আৰু তোমাৰ সোনকালে কাৰ্যসিদ্ধি হ'ব। এতিয়া নন্দই ইন্দ্ৰক পূজা কৰিবলৈ লোৱাৰ ব্যৱস্থাটো হ'ল কি লং এইটো মানে কি দীঘলীয়া পদ্ধতি এটা, সেইটো শুদ্ধ পদ্ধতি নহয়। ভাগৱতে আমাক বুজাই দিছে কাক পুজিলে আমি তৰিম। এতেকে ইন্দ্ৰক পুজি দিয়া উপহাৰ, এ পাছে পৰম পৰ্যায়টো পূৰ্ব ব্যৱহাৰ, এ লোভে মোহে তেজে যিটো হব বিধান, তাৰো একো কালে কৃষ্ণ নাহিকে কল্যাণ। কৈছে যে ইন্দ্ৰই আমাক বৃষ্টিপাত দি বৰষুণ দি আমাক উপকাৰ কৰি আছে, গতিকে আমি লোভ মোহত পৰি যদি তেওঁৰ প্ৰতি সেই কৃতজ্ঞতাকণ প্ৰকাশ নকৰোঁ তেনেহ'লে আমি অন্যায় কৰা। নন্দই কৈছে কৃষ্ণ, নন্দৰ বচন চয় চক্ৰপাণি শুনি, হে আলোচন্ত ভগৱন্তে মনে মনে গুণী। তেওঁ পিতৃৰ কথাবিলাক শুনি তেওঁ মনে মনে চিন্তা কৰি চাইছে, যিহেতু তেওঁতো সমস্ত বেদ বেদান্ত, তেওঁনো কি নাজানে, হা? তথাপিতো আমাক দেখাইছে আৰু বুজাইছে। তাৰমানে পিতৃ আমাৰ গুৰু, আমি পিতৃজনৰ ওচৰত সদায় গুৰুসুলভ ব্যৱহাৰ, হয়নে বাৰু? সন্মানসূচক ব্যৱহাৰ বা আচৰণ আমি যে কৰিব লাগে, কৃষ্ণ সেয়াও আমাক আওপকীয়াকৈ কৃষ্ণ আমাক কৰি দেখুৱাইছে। তেওঁ হয়তো ভুল পথেৰে গৈছে, কিন্তু তেওঁ যে ভগৱান, তেওঁ যে ঈশ্বৰীয় পদ্ধতি আহা আমাক দেখুৱায়। পিতৃৰ ওচৰত কিন্তু তেওঁ পুত্ৰ হৈয়ে দেখুৱাইছে, আৰু গুৰুস্বৰূপ মৰ্যাদা যিখিনি দিব লাগে গোটেইখিনি তেওঁ কৰি দেখুৱাইছে আমাক। ভাগৱত সেইটো কাৰণে শুদ্ধ পদ্ধতি। ভাগৱতে আমাক একো ভুল বস্তুৱে দেখুওৱা নাই। গুৰুজনক মান্যতা কৰা, নাৰীক মৰ্যাদা বজাই ৰখা, হয়নে বাৰু? প্ৰকৃতিখনৰ ওপৰত আমি অত্যাচাৰ নকৰা, হয়নে? সমস্ত শুদ্ধ পদ্ধতিবিলাকে আমাক ভাগৱতে দেখুৱাইছে, দান কৰিছে। এই ৰাম তোলাওঁ ইন্দ্ৰৰ কোপ নিজে পূজা খাওঁ, এই গৰ্ব পৰ্বতৰ পৰা ইন্দ্ৰক নমাওঁ। কৃষ্ণই ভাবি ল'লে মোৰ পিতৃৰ পূজা খাই খাই এই ইন্দ্ৰৰ অহংকাৰ হৈ আছে, এইবাৰ তাক অহংকাৰৰ পৰা মই কি কৰিব লাগিব? নমাব লাগিব। ভগৱন্তক কৃষ্ণই এটাইতকৈ বেয়া পায়। ভগৱন্ত কৃষ্ণ ইমান কৰোণাময় যদিও ভগৱান কৃষ্ণই বৰ মানে অসহ্য কৰে যদি তেওঁৰ ওচৰত কেনেবাকৈ অহংকাৰৰ ছিদ্ৰ লাগি গ'ল। কিন্তু অহংকাৰবিলাক আকৌ তেওঁই ৰচনা কৰিছে। তিনি অহংকাৰ তেওঁৰে ৰচনা, কিন্তু অহংকাৰটোক তেওঁ সহ্য নকৰে। যে মোৰ পিতৃস্বৰূপ নন্দৰ পূজা খাই খাই এই ইন্দ্ৰৰ অহংকাৰ হৈছে, এইবাৰ তাৰো অহংকাৰটো মই কি কৰিব লাগিব? নাইকিয়া কৰিব লাগিব। ভগৱন্তৰ কৃপাৰ প্ৰসাদ বোলে কি? আমাৰ হৃদয়ত থকা তেওঁ অহংকাৰবিলাক ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ পৰা আঁতৰ কৰি দিব বিচাৰে। তিনি প্ৰকাৰ বুলি ক'লেও চব অহংকাৰ বেয়া নহয়। তাৰমানে ৰাজসিক, তামসিক আৰু সাত্বিক, এই তিনি অহংকাৰ। এই অহংকাৰ বস্তুটো বুজিবলৈ অলপ জটিলো, তাৰমানে ইটোৰ লগত সিটো সংযোগ হৈ থাকে, গম পাইছেনে? অহংকাৰ তাৰমানে কি হয়, অহংকাৰ সকলো বেয়া নহয়। শ্ৰেষ্ঠ অহংকাৰ হ'ল সাত্বিক অহংকাৰ। সাত্বিক অহংকাৰ, এতিয়া সাত্বিক অহংকাৰৰ লক্ষণবিলাক কেনেকুৱা শুনক। সাত্বিক অহংকাৰৰ লক্ষণবিলাক হ'ল যে যিজনে ধীৰ স্থিৰ জীৱন যাপন কৰিছে, যিজন জীৱন চৰ্যাত চঞ্চল নহয়, যিজনে সমস্তকেই খুব সন্মান প্ৰদৰ্শন কৰে, মান্যতা প্ৰদৰ্শন কৰে, যিজনে নিজৰ দায়িত্ব আৰু কৰ্তব্য গভীৰভাৱে লয়, যিজনে বাক্য বচনত সদায় বিনম্ৰতা আৰু সত্য বৰ্তাই ৰাখে, সেইবিলাক সাত্বিক গুণ।
ধৰ্মৰাজ যুধিষ্ঠিৰে ডাঙৰকৈ কথা কোৱা নাছিলে দুৰ্যোধনক, যদিও তেওঁক হিংসা কৰিছিল। হা সাত্বিক অহংকাৰৰ প্ৰতি ইমানখিনি কূটনীতি ৰচনা কৰাৰ পাছতো ৰাজসিক আৰু তামসিক দুইটাই আছিলে। ভোগটো হ'ল ৰাজসিক আৰু আনক কৰা হিংসাটো হ'ল তামসিক। হিংসাটো তামসিক বস্তু আৰু নিজে বেছি ভোগ বিলাস কৰাটো হ'ল ৰাজসিক বস্তু। গতিকে ৰাজসিক আৰু তামসিক আমি অহংকাৰৰ অধীনে, কাৰণ আমাৰ দেহটো আকৌ ৰাজসিক বস্তু। থাকেই প্ৰত্যেকৰ লগতে থাকিব। তুলনামূলকভাৱে তিনি অহংকাৰে আমাক বান্ধি আছে কম বেছিকৈ। তাৰমানে আমাৰ দেহাটো হ'ল ৰাজসিক অহংকাৰৰ প্ৰতীক। কাৰণ আমাৰ দেহত কি আছে? দেহত ক্ষুধা, তৃষ্ণা, ভয়, মৈথুন এই বস্তুবিলাক নাই জানে। এইবিলাক দেহৰ লগত সংযুক্ত হৈ থকা বস্তু। গতিকে ভোগ বিলাস আনন্দ উৎসৱ যদি ই প্ৰয়োজনতকৈ বেছি হয়, ই ৰাজসিক হৈ যাব, ৰূপান্তৰ হ'ব পাৰে। তাৰমানে আপোনাৰ কাৰণে, মোৰ কাৰণে বা তেখেতৰ কাৰণে ন্যূনতম প্ৰয়োজনীয় আহাৰ গ্ৰহণ কৰাটো ৰাজসিক নহয়। ন্যূনতম যে জীৱনটো বৰ্তাই ৰাখিবৰ কাৰণে স্বাস্থ্যটো কৰ্মময় কৰি নিৰোগী কৰি ৰাখিবৰ কাৰণে আমি যি অন্নৰ প্ৰয়োজন হয় তাক গ্ৰহণ কৰাটো, তাকো সকলোৰে কথা চিন্তা কৰি ল'ব লাগিব। মই খাইছোঁ বেলেগে যদি নোপোৱাকৈ থাকে, সেইটো কাৰণে আমাৰ অনুষ্ঠান পাৰ্বণত গুৰুজনাৰ যি আদৰ্শ, প্ৰত্যেককে দি লোৱাৰ পাছতহে অন্ন লোৱা হয়। কাকো বঢ়াই দিয়া নহয়, সকলোকে সমান বস্তু সমানে দিয়া হয়। এইটো সাত্বিক গুণ, যে ঈশ্বৰক অৰ্পণ কৰি সকলোৱে সমভাৱে একে বস্তুকে ল'লে। সেইটো সাত্বিক গুণ। যদি এজনক বেছি দিয়ে, এজনক কম দিয়েতো অসমতা নাহিব জানো? সেইবিলাক ৰাজসিক গুণ। আৰু আনক একো নিদিয়াকৈ নিজে গোটেইখিনি ল'বলৈ বিচৰাটো একেবাৰে তামসিক গুণ। সেইটো কাৰণে জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল সাত্বিকতাৰ প্ৰতীক, বিশুদ্ধতাৰ প্ৰতীক। তেওঁৰ সেইটো কাৰণে এই ইন্দ্ৰই তেওঁ পিতৃৰে পূজা খাই ইন্দ্ৰ অহংকাৰী হৈ গৈছে। কৃষ্ণই গম পালে এইটো কথা, তেওঁ জানে তেওঁ অন্তৰ্যামী। আৰু ইন্দ্ৰ কোন? ইন্দ্ৰ আকৌ কৃষ্ণৰ সেৱকহে। বামন ৰূপেৰে জানো তেওঁ উপেন্দ্ৰ হৈ তেওঁক জানো স্বৰ্গ ৰাজ্য ঘূৰাই দিয়া নাছিলে? দিছেনে নাই? গতিকে তেওঁ অহংকাৰ হ'লে অহংকাৰটো আঁতৰ কৰি দিব বিচাৰে। যদি সেৱকৰ অহংকাৰ হয় তেওঁ সহ্য নকৰে। যিহেতু তেওঁ উপেন্দ্ৰ হৈ ইন্দ্ৰৰ ওপৰত তেওঁ ৰজা হৈ তেওঁক পালন কৰিছিলে, আকৌ সেইজন ইন্দ্ৰৰে যদি আকৌ অহংকাৰ হয়, তেওঁ কৃষ্ণস্বৰূপ জগতৰ গোসাঁই হৈ সেই অহংকাৰটো আঁতৰ কৰাবই লাগিব। সেইটো কাৰণে ইন্দ্ৰ পূজা মানে আমাৰ এই 10টা ইন্দ্ৰিয়ক আমি সন্তুষ্ট কৰিব বিচৰাৰ যিটো অহংকাৰ। আমাৰ 5টা কৰ্ম ইন্দ্ৰিয় আছে, 5টা জ্ঞান ইন্দ্ৰিয় আছে। এই ইন্দ্ৰিয়কেইটা যদি বেছি ভোগ বিলাসৰ অধীন হৈ যায়, তেতিয়াহ'লে ইহঁতি কি হয়? অহংকাৰী হৈ যায়। অহংকাৰটো ভগৱন্ত আত্মাৰূপী ঈশ্বৰে সহ্য নকৰে। সেইটো কাৰণে ভগৱন্ত প্ৰভুৱে আমাক লীলা কৰি এতিয়া এই ইন্দ্ৰৰ মহ বা অহংকাৰটো ভংগ কৰি দিব হ'ব নহয়। অহংকাৰ তিনিটা বুজি পালে নহয়? যে তামসিক অহংকাৰটো ক্ৰোধ, দেশ, ঘৃণা, তৃষ্ণা এইবিলাক তামসিক অহংকাৰ পৰে। ৰাজসিকত ভোগ বিলাস বৈভৱ এইবিলাক ৰাজসিকত পৰে। বুজিছেনে? ন্যূনতমতকৈ যদি বেছি হয়। আৰু সাত্বিকত পৰে কেৱল মাত্ৰ প্ৰয়োজনীয়তাখিনি, যিখিনি ন্যূনতম প্ৰয়োজনীয়তাই আমাক ঈশ্বৰ প্ৰাপ্ত কৰাব পাৰিব। আমাৰ লগত থকা অসৎ গুণবিলাকক আঁতৰ কৰি দিব পাৰিব। আমাৰ লোভ মোহ এইবিলাকক জীৰ্ণ কৰি দিব পাৰিব। সেইবিলাক সাত্বিক গুণ। সাত্বিক গুণবিলাক প্ৰণালী, সাত্বিক গুণবিলাক শুদ্ধ। সাত্বিক গুণেৰে যি জীৱন দিলে তেওঁৰ নাম দক্ষৰ মানে ৰাজসিক, দক্ষৰ কন্যা সতী। সতী মানে সাত্বিক। গম পাইছে ন? আমাৰ যে কয় একদম সতী সাধ্বী বুলি, সতী শব্দটোৰ লগত বহুত অৰ্থ জড়িত হৈ আছে। এগৰাকী নাৰীক আমি কিয় সতী বুলি কওঁ? তেওঁৰ চলন ফুৰণ আচাৰ ব্যৱহাৰ সমস্তখিনিত সাত্বিক গুণ প্ৰকাশ পাব লাগিব।
এগৰাকী নাৰীয়ে পিতৃ মাতৃ বা তেওঁলোকৰ আত্মীয় স্বজনৰ ৰোগ ব্যাধি হ'লে যিমান নিষ্ঠাৰে সেৱা শুশ্ৰূষা কৰে বেলেগ পুৰুষে কিন্তু নোৱাৰে। আমি নিজে দেখিছোঁ সেইখিনি কথা, হয়নে নহয় বাৰু? মাতৃগৰাকীয়ে সতি সন্তানৰ অসুখ বিসুখ হ'লে যিমান নিজকে উৎসৰ্গা কৰি দিয়ে তাৰ পৰা পৰিত্ৰাণ কৰিবৰ কাৰণে, হয়নে? বেলেগে সেইখিনি কৰিব কিন্তু নোৱাৰে। এইখিনি সাত্বিক গুণ, সতীসকলৰ কথা। সেই সাত্বিক গুণৰ গৰাকী হ'ব পাৰিলেহে ভগৱন্তৰ আমি কৃপাৰ প্ৰসাদ পাব পাৰোঁ। ইন্দ্ৰই পূজা পাই কি হৈছে? অভিমানী হৈছে, অহংকাৰী হৈছে। হে কৰ্মেশে উপজে জীৱ কৰ্মশে পলয়, হে সুখ দুখ ভোগ ভয় শোক কৰ্মেশে মিলায়। কৃষ্ণ নিজেই বেদ, তেওঁ কি নাজানে? পিতৃক তেওঁ বুজাইছে যে হে মোৰ পিতৃ, কৰ্মেশে উপজে জীৱে কৰ্মেশে পলয়, যে কৰ্মবন্ধনৰ যোগেদিয়ে জীৱৰ জন্ম হয়। আমি যে জন্ম লৈছোঁ, আয়াজাত কৰিছোঁ, এয়া আমাৰ কৰ্মৰ বন্ধন। আমাৰ আগৰ জন্মবিলাকৰ এয়া হ'ল কৰ্মৰ বন্ধন। আমি এই কৰ্মৰ বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰাৰ কাৰণে আমি সংসাৰ চক্ৰত আয়াজাত কৰিব লগা হৈছে। ইন্দ্ৰই কিন্তু সেইটো কথা, নন্দই কিন্তু সেইটো কথা নাজানে, কিন্তু যোগেশ্বৰে, এওঁতো বেদ বেদান্ত দৰ্শন সমস্তৰে মালিক। সেইটো কাৰণে পিতৃক বুজাই দিছে যে তুমি এই ইন্দ্ৰক পূজা কৰাৰ নিচিনা যি কৰ্ম কৰিছা, এই কৰ্মই তোমাক ঈশ্বৰ প্ৰাপ্ত নকৰায়। এই কৰ্মই তোমাক কি কৰিছে? বন্ধনতহে পেলাইছে। কৰ্মবন্ধন স্বৰূপ বান্ধোনতহে তোমাক বান্ধিব বিচাৰিছে। তুমি ইবছৰ কৰিছা, আকৌ সিবছৰ কৰিব লগা হৈছে, আকৌ সিবছৰ কৰিছা, আকৌ সিবছৰ কৰিব লগা হৈছে। যদি এবছৰ নকৰা হয় তোমাৰ ভয় আহি যাব, জানোচা মোক অনিষ্ট কৰে। ইন্দ্ৰই ভয়ত কৰিছোঁ বুলি কৈছেনে নাই? এই কথাখিনি আমাক কৈছে যে যি কৰ্ম কৰিলে আমাৰ জীৱনৰ সমস্ত বন্ধন দূৰ হৈ যায়, সেই কৰ্মই হ'ল দৈৱকী নন্দনৰ চৰণ সেৱা। দৈৱকী পুত্ৰৰ পদ সেৱা, কৰ্ম একে এহি মানে মাত্ৰ, মনটো একে টান নাম মাত্ৰ অদহিত। দৈৱকী পুত্ৰৰ চৰণ সেৱা কৰিবলৈ আমি সাত্বিক গুণৰ পৰা কৰিব লাগিব। দৈৱকী পুত্ৰৰ চৰণ সেৱা কৰাটো আমি যিমান সহজ বুলি ভাবি ল'ব পাৰোঁ, সিমান সহজ নহয়। ভকতকো নিমন্ত্ৰণ কৰিলে কিছুমান ঠাইলৈ নাহে নহয়, চাবচোন বাৰু, হয়নে বাৰু দাদা কথাষাৰ? কিছুমান অনুষ্ঠানলৈ ভকত নিমন্ত্ৰণ কৰিলেও আমি নাপাওঁ, আগমন নহয়, হয়নে? ভকতেও তেওঁলোকৰ আচলতেতো কপট বুলি ক'ব পৰা নাযায়। ভকতেও খুব নিৰীক্ষণ কৰে যে আমাক ক'ত মান্যতা দিয়া হয়। যিজন সাত্বিক গুণ সম্পন্ন, যিজনে ভকতক ভগৱান বুলি আদৰি লয়, সেইজনৰ নিমন্ত্ৰণ কোনে অপেক্ষা কৰিব পাৰে? সেইটো কাৰণে ভকতৰ চৰণ সেৱা যোগেদি ভগৱানক পোৱা যায়। কিন্তু দৈৱকী নন্দনৰ মহিমা দেখুৱাই দিছে যে মোৰ ভকতৰ লগতে মই বাস কৰি থাকোঁ। যদি তুমি তেওঁক শুদ্ধভাৱে যদি তুমি তেওঁক সেৱা সৎকাৰ কৰা নাই, তেতিয়াহ'লে তুমি কিন্তু তেওঁৰ চৰণ সেৱাৰ সুবিধাটো নাপাবা। এই তত্ত্বখিনি আমাক ভাগৱতে শিকাইছে। আচলতে প্ৰকৃত বাস্তৱ দিশেৰে চালে মানৱ সেৱা ঈশ্বৰ সেৱা একে বস্তু। যিটো মানৱ প্ৰেম, যিটো মানৱৰ প্ৰতি যিটো সেৱা, ভাগৱতে কিন্তু মানৱৰ প্ৰতি সেৱাটোকেই ঈশ্বৰ কৃষ্ণৰ সেৱা বুলি আমাক প্ৰতিপাদন কৰিব বিচাৰিছে। হে ৰাম আচন্ত ঈশ্বৰ যদি ফলদাতা হন্ত, হে কৰ্মিক পাৰন্ত কৰ্মীৰ কিছুনন্ত, হে শুভাশুভ ভুঞ্জে লোকে নিজ কৰ্ম ভাগে, অ ইন্দ্ৰক পূজয় কিয় ইন্দ্ৰ কৈত লাগে। তুমি সুখ ভোগ কৰিছা তোমাৰ কৰ্মৰ বলত, তুমি দুখ ভোগ কৰিছা তোমাৰ কৰ্মৰ বলত, আকৌ তুমি ইন্দ্ৰক কিয় পূজা কৰিব লাগে তোমাৰ সুখৰ কাৰণে? কৃষ্ণই পিতৃক শিকাই দিছে কোনো প্ৰয়োজন নাই ইন্দ্ৰক পূজা কৰিবৰ। তুমি সৎকৰ্ম কৰিলে সুখ তোমাৰ ওচৰলৈ আহিবই, তুমি অসৎ কৰ্ম কৰিলে দুখ তোমাৰ ওচৰলৈ আহিবই। জগতৰ মালিক এজনেইহে, কিয় তুমি তোমাৰ সুখৰ কাৰণে বেলেগক পূজা কৰিব লাগে? অৰ্থাৎ দশমৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই
আমি স্বৰূপ জীৱাত্মা আৰু নন্দবিলাককে শিকাইছে। চোৱা, তোমালোকে মানৱ ৰূপেৰে যেতিয়া জন্ম পালা, তোমালোকৰ ইন্দ্ৰিয় বাসনাবিলাকক চাৰিতাৰ্থ কৰিবলৈকে জীৱনত নিজিবা। ইন্দ্ৰিয় বাসনাবিলাকক চাৰিতাৰ্থ কৰাটো এটা পূজা, কিন্তু গম পাইছেনে বাৰু? ইন্দ্ৰিয় বাসনাৰ ওপৰতো এটা বস্তু আছে, সেই বস্তুটো হ'ল কি? আত্মাৰ আনন্দ, যিটোক আমি আধ্যাত্মিক সুখ বুলি কওঁ। যিটো সুখে আচলতে মনৰ বিকাৰবিলাকক আমাৰ পৰা আঁতৰ কৰি দিয়ে। সেইটো কাৰণে ইন্দ্ৰ পূজা মানে এই ইন্দ্ৰিয়কেইটাৰ পূজাকো আচলতে অকণমান পৰোক্ষভাৱে বুজা যায় তেনেকেও, যদি আমি আধ্যাত্মিক দৃষ্টিৰে চাওঁ। সেইটো কাৰণে আমাৰ ইন্দ্ৰিয়কেইটাক অকল সন্তুষ্ট কৰাটোৱে কিন্তু আমাৰ উদ্দেশ্য নহয়। আমি আত্মাক সন্তুষ্ট কৰিব পাৰিব লাগিব। আত্মা সন্তুষ্ট হ'লে পৰমাত্মা প্ৰাপ্ত হ'ব। সেইটো কাৰণে কৃষ্ণ একদম তেওঁতো পৰমাত্মা, তেওঁ সেইটো কাৰণে তত্ত্ব বা সাৰ কথাটো পিতৃক পোৱাৰ চলে আমাকো শিকাইছে। হে ৰাম হে তথাপি বৰিষে শিলা পৰ্বত সংকটে, দেখিও পিতৃয়ে কো সম্বন্ধন ঘটে। ললাতে লিখিত যিটো বিহিত সবাৰে, তাক কি আখিয়া ইন্দে গুচাই বেক পাৰে। কৈ দিছে, তোমাৰ ভাগ্যত যিটো লিখা আছে, তুমি ইন্দ্ৰক পূজা কৰাৰ কাৰণে কি ইন্দ্ৰই সেইটো মুচি দিব পাৰিব নেকি? কৃষ্ণই কৈছে নন্দক। হে ৰাম কৰ্মে সেই পৰ্বতে দেখা যত চৰাচৰ, এই কৰ্মৰ অধীন হবে দেৱাসুৰণৰ। যে এই সংসাৰখন কেৱল নিজৰ সাত্বিক শুদ্ধ কৰ্ম আৰু অসৎ কৰ্ম এইবিলাকৰ যোগেদি চলি আছে। ইন্দ্ৰই সংসাৰ বা জগত চলোৱা নাই, কৃষ্ণই কৈছে। বেলেগে ক'লে বাৰু আমি এইটো মানি ল'বলৈ টান পাম, কিন্তু জগতৰ গোসাঁয়ে কৈছে। চাওকচোন আমাক কেনেকুৱা জ্ঞান দিছে, কেনেকুৱা ধৰণৰ তেওঁ স্বৰূপ বুজাইছে নন্দক দিয়াৰ চলেৰে, যে ইন্দ্ৰস্বৰূপ দেৱতাই তোমাক একো দিয়া নাই। হা, সি তত্ত্বদম দশম স্কন্ধত শিকাইছে। হে ৰাম কৰ্মে মিলাই আছে সবে জীৱে জাত হন্তে, তাকে সেই দেৱতা বুলি মানন্ত মহন্তে। তাকতে যি আনক পুজিলে নাহি গতি, স্বামী এৰি দুষ্টা যে নভজে উপপতি। অৰ্থাৎ আত্মাৰূপী পৰমাত্মা স্বামীক আমি পূজা নকৰি, আমি যদি আমাৰ মনৰ ভোগবিলাকটোক পূজা কৰিবলৈ হয়, গম পাইছেনে বাৰু? আমাৰ মনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সুখ আৰু আনন্দবিলাকক যদি আমি পুজিবলৈ হয়, তেতিয়াহ'লে কৈছে যে আত্মাৰূপী ঈশ্বৰক পূজা নকৰি তোমাৰ ক্ষুদ্ৰ সুখবিলাকক উপাসনা কৰাটো আচল স্বামীক ত্যাগ কৰি উপপতিক ভজা তিৰোতাৰ দৰে দুষ্ট স্বভাৱযুক্ত বুলি কৈছে। অৰ্থাৎ সেইটো এটা অসৎ প্ৰবৃত্তি। হে ৰাম নাহিকে নগৰ গাম নাথাকো গৃহত, ৰাতি দিনে খপো আমি পৰ্বত বনত। পৰ্বতৰ নিদানে আমাৰ সৰ্বসিদ্ধি, হে আৰম্ভীও পৰ্বতৰ যেন পূজা বিধি। তেওঁ ইন্দ্ৰক পূজাটো মানি ল'ব পৰা নাই। চোৱা, এই পৰ্বতৰ পৰা বৈ আহিছে গংগা, এই পৰ্বতে আমাক দিছে তিনতৰু লতিকা। এই গোবৰ্ধন স্বৰূপ পৰ্বতৰ কাষৰ পাদদেশত তোমাৰ সমস্ত গায়ে তৃণ আদি ভক্ষণ কৰি তোমাক গাখীৰ দিছে, অমৃত দিছে। তুমি এই প্ৰকৃতিৰূপী পৰম পবিত্ৰ মোৰ সত্তাক পূজা নকৰি তুমি আকাশৰ নেদেখা ইন্দ্ৰ দেৱতাক তুমি কিয় পূজা কৰিব লাগে? গম পাইছেনে বাৰু? জগতৰ ঈশ্বৰ কৃষ্ণৰ বাস্তৱ ঈশ্বৰৰ উপলব্ধিৰ স্বৰূপ আমাক সাক্ষাৎ কৰাব বিচাৰিছে। যে গোবৰ্ধন এক প্ৰতীক, গোবৰ্ধন হ'ল প্ৰকৃতি। বোলে কি প্ৰকৃতি? যে মই প্ৰকৃতিৰ প্ৰত্যেকটো সত্তাত মই আত্মাৰূপেৰে প্ৰৱেশ হৈ আছো। ঈৰ্ষাবৈশ্যম উপনিষদৰ প্ৰথম মন্ত্ৰটোতো তেওঁ সেই কথা কি কৈছে? ঈৰ্ষাবৈশ্যম ইদম স্বৰ্বম য়ৎ কিমচ য়গত্যম জগৎ তেন তক্তেন ভুঞ্জিতা মাগিদ কস্য সিদ্ধম। নহয় নহয়, আমাৰ সেউজীয়া প্ৰকৃতিখনেই নহয়, সমস্ত প্ৰকৃতি, তিন তৰু লতিকা ভূমি নদ নদী সমস্তখিনিতো ঈশ্বৰৰে দান।
উপমাৰ খাতিৰতে গোবৰ্ধন শব্দটো কৈছে গোবৰ্ধন গো মানে কি বৰ ডাঙৰ তত্ত্ব আছে গোবৰ্ধন কেৱল এটা পৰ্বতেই নহয় গোবৰ্ধন গোবিন্দ নিজেই কাৰণ সংসাৰ বৃক্ষ তেওঁৰহে ৰচনা তিনিটা ডালেৰে সৈতে সংসাৰখন তেওঁৱেই হয়নে নহয় এই সংসাৰ ৰূপী বৃক্ষত তেওঁ মায়া মুক্ত বোলে মই সংসাৰ বৃক্ষ যদিও মই সংসাৰ বৃক্ষৰ গোটেই বস্তুখিনি নহয় মই সংসাৰৰ সাৰটো বোলে মই কি মই হলো কৃষ্ণ মই আত্মা পৰমাত্মা সেইটো কাৰণে প্ৰকৃতিৰ লগত থকা আত্মিক সত্তাটো কৃষ্ণ এজোপা বৃক্ষ এটা নিৰ্দিষ্ট সময় জীয়াই থাকি সি আকৌ শুকাই নাযায় জানো মানে জীৱন্ত কৰি ৰখাৰ যিটো চেতনা সেই চেতনাটো কৃষ্ণ সেইটো তেওঁৰ সত্তা প্ৰত্যেকটোতে তেওঁ সেই সত্তাটোক প্ৰৱেশ কৰাই ৰাখিছে জড় আৰু চৈতন্যৰ মাজত তেওঁৰ কোনো পাৰ্থক্য নাই সেইটো কাৰণে ঈশ্বৰৰ তত্ত্বটো ইমান গভীৰ বস্তু গো শব্দে বেদ গো শব্দে উপনিষদ গো শব্দে ধেনু গো শব্দে গাই গো শব্দে গোবিন্দ গো শব্দে গুৰু গো শব্দে গোপাল গো শব্দে ই সমস্ত তত্ত্বৰ বৰ্ধক হৈ গোবৰ্ধন গোবিন্দৰ বেদ বেদান্ত দৰ্শনৰ সমস্ত তত্ত্বক একেলগে কি বুলি কোৱা হয় গোবৰ্ধন বুলি কোৱা হয় গোবৰ্ধন এক বিশাল পৰ্বত ৰূপত এইটো কাৰণে দেখুওৱা হৈছে যে মোৰ সমস্ত তত্ত্বৰ স্বৰূপক বেদ বেদান্ত দৰ্শন উপনিষদ সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম আৰু অৰ্থক ময়ে ধাৰণ কৰি কেৱল মইহে দাঙিব পাৰোঁ কিন্তু মোৰ এইবিলাকৰ আংশীদাৰ তোমালোকো হ'ব পাৰিবা সেইটো কাৰণে গোবৰ্ধন দাঙিবৰ সময়ত জগতৰ গোসাঁই বুটি কুকুল পাখি আহ্বান জনাইছে তোমালোকেও সহযোগ কৰা অৰ্থাৎ প্ৰতিটো জীৱৰ লগত আত্মাৰূপী শক্তি হৈ তেওঁৱেই আছে তেওঁৰ স্বৰূপটো আৰু তেওঁৰ সনাতন সত্তাটো প্ৰত্যেকটো জীৱৰ যোগেদি প্ৰকট হওক প্ৰকাশ হওক প্ৰত্যেকজনে সৎকৰ্মৰ সৎ জ্ঞান বিদ্যা বুদ্ধিৰ গৰাকী হওক সেইটো কাৰণে যোগেশ্বৰে দাঙিবৰ সময়ত সাধাৰণ এতিয়া আঙুলিৰে গোবৰ্ধন দাঙিব পাৰে কিন্তু সমস্ত ভূগোলৰ প্ৰজাক তেওঁ কিয় তাৰ আংশীদাৰ কৰি লৈছে অৰ্থাৎ সংসাৰ যদিও মায়াবৃক্ষ এই মায়াবৃক্ষৰ পৰা মুক্ত হোৱাৰ উপায় আমি গোবিন্দ স্বৰূপ গুৰুৰ চৰণৰ আশীৰ্বাদ পাব লাগিব যোগেশ্বৰ কৃষ্ণ তেওঁ নিজেই গোবিন্দ সমস্ত জগতৰ তেওঁৱেই হ'ল গুৰু এই গুৰুৰূপী গোবিন্দইহে ধাৰণ কৰে গোবৰ্ধন স্বৰূপ প্ৰকৃতিৰ সমস্ত সত্তা আৰু সেইটো কাৰণে তেওঁৱেইহে তাক দাঙিব পাৰে যিটো কাৰণত গোবিন্দৰ গুৰুৰূপী এই গোবৰ্ধন সত্তাক বেলেগে কেতিয়াও দাঙিব নোৱাৰে এই গোবৰ্ধন হ'ল আচলতে জগতৰ ঈশ্বৰ কৃষ্ণৰ প্ৰকৃতিৰ স্বৰূপৰ এক প্ৰবাহমান ধাৰণা যিটোক তেওঁ নুবুজালে তেওঁ কৰি নিদেখুৱালে বেলেগে কেতিয়াও বুজিব নোৱাৰে সেইটো কাৰণে অতি 7 দিন বৰষুণ দিছে আমাৰ জীৱনটো কেইদিনীয়া 7 দিনীয়া এই জীৱনৰ সংসাৰৰ ভয় ভীতি দুখ কষ্ট যান্ত্ৰণা এইটো এটা বৃষ্টিপাতেই হয়নে নহয় সেইটো এটা উপদ্ৰৱেই হয়নে নহয় আমাৰ জীৱনলৈ সংসাৰলৈ অহা ডাঙৰ ডাঙৰ দুখবিলাক কষ্টবিলাক সেইবিলাক ইন্দ্ৰৰ পৰা একোটা বজ্ৰপাতেই হয়নে নহয় জীৱন চক্ৰত ঘূৰি ফুৰি দুখ যান্ত্ৰণা কষ্ট লাঞ্ছনা ভোগ কৰি থকাটো ইন্দ্ৰই আমাৰ ওপৰত পেলাই থকা সেই শিলাবৃষ্টি হয়নে নহয় যদি আমি আধ্যাত্মিক দৃষ্টিৰে পাতি চাওঁ তেনেকুৱা ধৰণৰ বৃষ্টিপাতটো আমাৰ জীৱনত সদায় হৈয়ে থাকে 7 দিনীয়া সেই শিলাময় বৃষ্টিপাতৰ পৰা গোবৰ্ধন স্বৰূপ গুৰু গোবিন্দৰ কৃপাত আমি মুক্ত হ'ব পাৰোঁ ভাগৱতৰ 10ম স্কন্ধই আমাক সেয়া কৰি দেখুৱাইছে আমাক বুজাইছে চোৱা মই এই গুৰুৰূপী গোবিন্দ মই এই যোগেশ্বৰ মই এই কৃষ্ণ মই যেতিয়া তোমাক গোবৰ্ধন ধৰি ৰক্ষা কৰিম ইন্দ্ৰৰ দৰে সাধাৰণ এজন দেৱতাই তোমাক উপদ্ৰৱ কৰিব পাৰিব পাৰে কিন্তু তোমাক কেতিয়াও অনিষ্ট কৰিব নোৱাৰে সমস্তৰে ধাৰকজন কৃষ্ণ সমস্তৰে ৰক্ষকজন কৃষ্ণ সমস্ত শাস্ত্ৰৰ তত্ত্ব হ'ল কৃষ্ণ সেইটো কাৰণে গোবৰ্ধন স্বৰূপ গুৰু গোবিন্দ এই জগতৰ সমস্ত তত্ত্ব তেওঁই ধৰি আছে সেইটো কাৰণে গোবৰ্ধন তেওঁ দাঙিছে তেওঁ ভিতৰকে কোনো বস্তু আচলতে এই জগতত নাই সেইটো কাৰণে গোবৰ্ধন এক প্ৰতীক হীৰা
বাহিকে ন ও ৰাম ইন্দ্ৰক পুজিবে চামা জীৱা উপহাৰে হে আৰম্ভিও গিৰি জাগ শিশৱ সম্হাৰে। ইন্দ্ৰক যিবিলাক দ্ৰব্য সৈতে তুমি পূজা কৰিব বিচাৰিছিলা, আমাক সদায় প্ৰকৃতিৰ ৰূপেৰে আমাক সেৱা কৰি থকা, এইবাৰ আমি গোবৰ্ধনক পূজা কৰোঁ ব'লা। গোবৰ্ধনে তোমাক কি দিব মই তোমাক দেখুৱাই দিম। গোবৰ্ধনেইতো গোবিন্দ নিজে, পৰ্বত ৰূপেৰে তেওঁই প্ৰকাণ্ড বস্তু, এই প্ৰকৃতি তেওঁৰে ৰূপ, এই প্ৰকৃতিৰ মাজত তেওঁ প্ৰৱেশ হৈ আছে, তাকো বুজাইছে মই ৰূপী প্ৰকৃতিক তুমি পূজা কৰিব নালাগে, কিন্তু প্ৰকৃতিৰ সত্তাটোত যে মই আছো এইটো তুমি স্বীকাৰ কৰা, এইটোক তুমি মানি লোৱা। তুলসীৰ সুগন্ধি আমাক কি কৰে? তুলসীৰ সুগন্ধি আমাক পবিত্ৰ কৰে, ভক্তি আনে, হয়নে বাৰু? ঠিক ঔষধিযুক্ত গছবিলাকত যিটো ঔষধিযুক্ত গুণ আছে, সেইটো কাৰ গুণ? সেইটো জগতৰ ঈশ্বৰৰ গুণ। প্ৰকৃতিত তেওঁ সেই সত্তাবিলাকৰ মাজত তেওঁ তেনেকৈ প্ৰৱেশ হৈ আছে, তেওঁৰ অস্তিত্ব বিৰাজমান হৈ আছে, সেই স্বৰূপকো আমাক বুজাব বিচাৰিছে। হে ৰাম হে কৰায়ে কথাই দধি দুগ্ধ কুকুলৰ হে মুগৰ বঞ্জন সাজা যতনে বিস্তৰ ও পিঠা পৰ মানঘিত সন্দেহ অবিবিধ ও কেৱলে দুগ্ধতে কতো অন্ন কৰা সিদ্ধ। গোবিন্দই বুজাই দিছে, অন্ন যিমান সিদ্ধ কৰিবা কিন্তু দুগ্ধত সিদ্ধ কৰিবা। দুগ্ধ মানে কি? দুগ্ধ মানে অমৃত। গাখীৰটোক কেৱল বুজাবৰ কাৰণে সেইটো কোৱা নাই, বুজি পাইছেনে? অৰ্থাৎ এই জগতখনত তিতা টেঙা জ্বলা মিঠা কিমান বস্তু আছে, আছেনে নাই? হা? জগতৰ ঈশ্বৰে কৈছে য'ত শিশুৰ পোষক থাকে, দুগ্ধটোতো শিশুৱেও খাব পাৰে, জলকীয়া এটা কিন্তু শিশুৱে খাব নোৱাৰে, দুগ্ধটো শিশুৰো অন্ন। যিটো শিশুস্বৰূপ কোমল জীৱ এটাই লৈ সন্তুষ্ট হ'ব পাৰে, সেই পৰম পবিত্ৰ বস্তুত তোমাৰ অন্ন সিদ্ধ কৰিবা। এই অন্ন কি? আমাৰ জীৱন অন্ন। জীৱনৰ পোষকবিলাক ইমান পবিত্ৰ হ'ব লাগে যে, জীৱনৰ পোষকবিলাক ইমান সাত্বিক হ'ব লাগে যে, যিদৰে দুগ্ধৰ পবিত্ৰতাই আমাক সকলোকে কল্যাণ সাধন কৰে, ঠিক সেইদৰে গোবৰ্ধন পূজাটো কেৱল থাকিব লাগে প্ৰকৃতিৰ পবিত্ৰতা, স্বৰূপৰ পবিত্ৰতা, আমাৰ চিন্তন আৰু ভাৱনাৰ পবিত্ৰতা, এইখিনিক আমাক বুজাইছে। হে ৰাম বেদ বিদ বিপে শুনন্তু কয় অগণিত এতিয়া ধেনু তা সম্বাক ভুঞ্জাই পঞ্চামিত হে ৰাম চাণ্ডাল পাতকী কুকুৰকো দিয়া অন্ন হে ভুঞ্জুক কোমল ঘাস গৰু গাই গণ এ পাছে পৰ্বত কৱাতি কৰি শতকাৰ এ যোগাই বাহানিয়া অঞ্জ ব্যঞ্জন সমাৰ ও ৰামে ৰংগে গোপ গোপীগণে ভুঞ্জি পঞ্চামৃত এ পিন্ধু কবিচিত্ৰ বস্ত্ৰ হৌক শালংকিত এ নানা গীত গায়া বায় বাদ্য ভিনে ভিনে এ ফুৰন্তু কপাক পৰ্ব তক প্ৰদক্ষিণে। কৈছে যে গোকুলৰ সমস্ত প্ৰজাই পৰম পবিত্ৰ সাজ পৰিধান কৰি, নহয় পবিত্ৰ সাজ পৰিধান কৰি, গোৱালীসকলে তেওঁলোকৰ মনৰ শুদ্ধতাৰে সৈতে গোবিন্দৰ গীত গাই গাই এই গোবৰ্ধনক প্ৰদক্ষিণ কৰি থাককচোন। প্ৰদক্ষিণ কৰিবলৈ কৈছে গোবৰ্ধনক। গোবৰ্ধন কি? গোবৰ্ধন হ'ল গুৰু, গোবৰ্ধন হ'ল সমস্ত শাস্ত্ৰৰ নয় বিচাৰ তত্ত্ব, গোবৰ্ধন হ'ল গাই নিজে, গোবৰ্ধন হ'ল গাই তামুৰি বৎস সমস্ত, গোবৰ্ধন হ'ল জগতৰ ঈশ্বৰৰ পৰম পবিত্ৰ সনাতন স্বৰূপ। এই স্বৰূপে আমাক আৱৰি আছে সদায়, আমি নাজানো কিন্তু। সেইটো কাৰণে এই স্বৰূপটোক প্ৰদক্ষিণ কৰি বুলি কৈছে যে মই তোমাৰ মাজতে প্ৰৱেশ হৈ আছো কিন্তু তুমি মোক নেদেখা, মই তোমাৰ মাজতেই বিৰাজমান হৈ আছো কিন্তু তুমি অনুভৱ কৰিব পৰা নাই। এই গোবৰ্ধন ৰূপী প্ৰকৃতিৰ প্ৰত্যেকটো সত্তাতেই মই বাস কৰোঁ,
মোৰ এই সনাতন সত্তাটোক তোমালোকে মানি লোৱা প্ৰকৃতিৰ কল্যাণ আৰু মংগল তোমালোকৰ নিজৰ কল্যাণ আৰু হিত চিন্তন সমস্তৰে কুশল যি কৰ্ম এই কৰ্মৰ মাজতহে মই ঈশ্বৰ কৃষ্ণ আছোঁ সেইটো কাৰণে এজন দেৱতা ইন্দ্ৰস্বৰূপ অহংকাৰৰ পূজাত কিন্তু মই নাই তো অজ্ঞান কৃষ্ণই দশম স্কন্ধত প্ৰমাণ কৰি দিলে যে গুৰুৱে দেখুওৱা ভক্তিৰ পথেৰেহে তোমাক উদ্ধাৰ কৰিব হয় নে নহয় গুৰুৱে দেখুওৱা ভক্তিৰ পথটোৱে আমাক উদ্ধাৰ কৰিব জগতৰ গুৰু হ'ল যোগেশ্বৰ কৃষ্ণ সেইটো কাৰণে তেওঁ পিতৃ নন্দক দেখুওৱাৰ চলেৰে আমাৰ গোটেই জগতকে তেওঁ দেখুৱাই দিছে চোৱা তোমাৰ লগত মই বাস কৰিছো গুৰুৰ আশীৰ্বাদ হৈ মই তোমাৰ লগত বাস কৰিছো মোৰ সমস্ত শাস্ত্ৰৰ নয় বিচাৰ আৰু তত্ত্বক তোমাক বৰণ কৰিবলৈ দান কৰিছো মই তোমাৰ লগতে বাস কৰিছো প্ৰকৃতিৰ পবিত্ৰ সত্তাৰ কণা হৈ তুমি মোক অনুভৱ কৰা তুমি মোক উপলব্ধি কৰা চন্দ্ৰ সূৰ্য পৃথিৱী সমস্তবিলাকতো মোৰেই ৰচনা তুমি নিবিচৰাকৈ মই তোমাক প্ৰকৃতি দিছো বতাহ দিছো মই চব দি আছো তুমি এবাৰ চিন্তা কৰাচোন মই কিমান তোমাৰ হিত সাধন কৰিছো মইতো গোবৰ্ধন সমস্তকে মইয়ে ধাৰণ কৰি ৰাখিছো সেই তত্ত্বটো বুজাবলৈ গৈ যি জগতৰ গোসাঁই সমস্তৰে পূজনীয় সেই জগতৰ গোসাঁই কৃষ্ণ গোবৰ্ধনক পূজনীয় কৰি দেখুৱাইছে বুজি পাইছেনে মোৰ কথাখিনি গোবৰ্ধনক পূজনীয় কৰি দেখুৱাইছে যে গোবৰ্ধন হ'ল আমাৰ এটা নেদেখা আশ্ৰয় যিটো আশ্ৰয় বিশ্বাস যিটো আশ্ৰয় সাত্বিকতা যিটো আশ্ৰয় গুৰুৰ কৃপাত যিটো আশ্ৰয় সমস্ত জগতৰ মংগলৰ কাৰণে উৎসৰ্গিত হৈছে সেই আশ্ৰয়ৰূপী সত্তাটোৱেই হ'ল গোবৰ্ধন পৰ্বত সেইটো কাৰণে পৰ্বত বুলি ক'লে আচলতে উচ্চতাক বুজায় তো উচ্চতা কিহৰ প্ৰতীক জগতৰ ঈশ্বৰৰ ভক্তিৰ স্বৰূপটো উচ্চ বস্তু ভক্তি আমাক কি কৰে আমাক তললৈ লৈ যায় অৰ্থটো কি অৱনমিত হোৱা নহয় আমাৰ চিন্তনবিলাকক উচ্চ কৰি আমাৰ জীৱনক সহজ সৰল কৰি দিব পাৰে আমাৰ ভাৱনাবিলাকক উচ্চ কৰি আমাক কি কৰিব পাৰে সমস্ত প্ৰকৃতিৰ লগত আমি একাত্মবোধ কৰিব পৰা আমাক অনুভৱ দান কৰিব পাৰে সেইটো কাৰণে ভাগৱতৰ দশম স্কন্ধৰ জগতৰ ঈশ্বৰ কৃষ্ণৰ লীলাৰ যি কৰ্ম এই কৰ্মত নন্দস্বৰূপ পিতৃক গোবৰ্ধন স্বৰূপ পূজাৰ যি পৰামৰ্শ দিছে এই পূজা হ'ল আচলতে শুদ্ধ পূজা অৰ্থাৎ কৃষ্ণ একদেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু কৃষ্ণই সত্যটোক দেখাইছে তেওঁ অসত্য বস্তুক আমাৰ মাজত আচলতে একোৱেই থাকিবলৈ দিয়া নাই সেইটো কাৰণে ভাগৱতৰ দশম স্কন্ধৰ গোবৰ্ধন স্বৰূপ পৰ্বতৰ পূজাৰ তত্ত্বই আমাকো নিৰ্গুণ নিৰাকাৰ ঈশ্বৰজনকেই পূজা কৰিবলৈ কৈছে সগুণ সাকাৰ পূজা কিন্তু এয়া নহয় এয়া কৃষ্ণৰূপী ঈশ্বৰৰ ভাগৱত স্বৰূপ ভগৱন্তৰ নিৰ্গুণ নিৰাকাৰ উপাসনা নিৰ্গুণ নিৰাকাৰ উপাসনাটোকো গোবৰ্ধন পূজা বুলি কোৱা সেই তত্ত্বটোক আমাক বুজাইছে